ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা যিসকল লোকৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল সেইসকল লোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া বৰ্তমান যোনটো নেকি চৰকাৰ ফালৰ পৰা খবৰ আহিছে আপোনালোকৰ লগত যদি ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে বৰ্তমান 5টাকৈ আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কি আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব আৰু লগতে আপোনালোকে আবেদন কৰিব হলে কেনেধৰণে আপোনালোকে আবেদন কৰিব অনলাইন নে অফলাইন আৰু লগতে আপোনালোকৰ লগত কি ডকুমেন্টস লাগিব তো তাৰ ওপৰত যোনটো নেকি অসম চৰকাৰ ফালৰ যোনটো নেকি আপডেট আহিছে তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো বন্ধুসকল আপোনালোকে হেতু কাৰণে ভিডিঅটো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব এটা কৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনে ধৰণৰ ইনফৰমেশনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে এই ভিডিঅটো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া প্ৰথমটো আঁচনিৰ বিষয়ে জনাই আছো যোনটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। অৰ্থাৎ আপোনালোকে বৰ্তমান যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান ইয়াৰ পৰ্টেলটো চৰকাৰ ফালৰ পৰা ওপেন কৰি দিছে। আপোনালোকে অনলাইন বা অফলাইন দুইটাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে অফলাইন আবেদন কৰিব বিচাৰে আপোনালোকৰ যিকোনো ওচৰৰ পঞ্চায়তত যাব তো পঞ্চায়তত গ'লে আপোনালোকে সেই ফৰ্মখন লাভ কৰিব আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যিকোনো আপোনালোকৰ ওচৰৰ CSC অনলাইন দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো আঁচনিৰ বিষয়ে জনাই আছো যোনটো বৰ্তমান অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে। তো সেইটো হৈছে স্বচ্ছ ভাৰত মিছন। অৰ্থাৎ আপোনালোকে যদি এতিয়ালৈকে চৰকাৰ ফ্ৰী টয়লেটৰ কাৰণে আবেদন কৰা নাই তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে আবেদন কৰক। তো বৰ্তমান ইয়াৰ অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে আবেদন চলি আছে। আপোনালোকক মই কৈ আছো যে আপোনালোকে আবেদন কৰিব হলে আপোনালোকে অনলাইন যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান ইয়াৰ পৰ্টেলটো ওপেন হৈ আছে। তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে আবেদন কৰক যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ যোনটো নেকি আঁচনি যোনটো নেকি বৰ্তমান অনলাইন প্ৰক্ৰিয়া চলি আছে তো সেইটো হৈছে উজ্জ্বলা যোজনা। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ফ্ৰী আপোনালোকে গেছৰ কাৰণে আবেদন কৰা নাই তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে আবেদন কৰক যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে। তো বন্ধুসকল এইটো আপোনালোকে যোনটো কি আপোনালোকৰ অনলাইনৰ দোকানৰ পৰা আপোনাৰ CSC চেণ্টাৰৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। তো আপোনালোকে আবেদন কৰিব হলে আপোনালোকৰ যিখিনি নেকি লাগতিয়াল ডকুমেন্টস তো সেইখিনি লৈ যাব আৰু লগত আপোনালোকৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো যোনটো নেকি আঁচনিৰ বিষয়ে ক'বলৈ গৈ আছো তো সেইটো হৈছে কৃষকসকলৰ ওপৰত। অৰ্থাৎ বৰ্তমান যোনটো নেকি PM কিষাণৰ অনলাইন প্ৰক্ৰিয়া চলি আছে অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে PM কিষাণৰ আবেদন এতিয়ালৈকে কৰা নাই। তো বৰ্তমান ইয়াৰ পৰ্টেলটো ওপেন হৈ আছে। আপোনালোকে অনলাইন আৰু অফলাইন দুইটাৰ পৰা আবেদন কৰিব পাৰিব। যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে আপোনালোকে যিকোনো ওচৰৰ CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব বিচাৰে তো তেতিয়াহ'লে আপোনালোকে যোনটো কৃষি বিভাগৰ যোনটো কাৰ্যালয় আছে তো তাৰ পৰা আপোনালোকে অফলাইন আবেদন কৰিব পাৰিব। তো বৰ্তমান বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰত অনলাইন আৰু অফলাইন দুইটাৰ পৰা আবেদন চলি আছে। যদি বন্ধুসকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে আপোনালোকে দেৰি নকৰিব আপোনালোকে লগালগ আপোনালোকে আজিয়ে গৈ আপোনালোকে এইকেইটা আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব এটা কৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰমেশনবোৰ নতুন খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।